Good morning. সকলোৰে নিশ্চয় ভাল আৰু লগতে মোৰো ভাল আৰু আজিৰ দিনটো মই মানে কি কৰোঁ হে আপোনালোকক দেখুৱাই থাকিম আৰু আজি ভাবিছোঁ সানডে যেহেতু হেতু কাৰণে ভাবিছোঁ মই মোৰ ছালখনৰ যত্ন লওঁ আৰু কেনেদৰে মই মোৰ ছালখনৰ যত্ন লওঁ হে আপোনালোকক দেখুৱাম আৰু যদি আপোনালোকে ভাল পায় তেনেহলে আপোনালোকে ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি উঠি মোক কমেন্টত জনাব কেনেকুৱা পালে আৰু এইটো টোটালি নেচাৰেলি হয় আৰু এইখিনি বস্তু অকল যে মহিলাই ব্যৱহাৰ কৰিব পাৰিব হেনেকুৱা নহয় এটো পুৰুষে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়া দেখিছেনে চুলিবিলাকত যোৱাকালি ৰাতি মই তেল লগাই থৈছো আৰু এতিয়া মই শ্যাম্পু কৰিম কন্ডিশনাৰ নকৰো মানে স্পা কৰিম এবিলাক ভাবি থৈছো কি কৰিম আৰু বিশেষকৈ আজি মই ছালখন কেনেদৰে যত্ন লওঁ হে আপোনালোকক দেখুৱাম তেনেহলে বলো মই ছালখনৰ কাৰণে কি লাগে হে ৰেডি কৰো আৰু আপোনালোকে চাই থাকক আৰু আপোনালোকে ব্যৱহাৰ কৰক আৰু ব্যৱহাৰ কৰি উঠি মোক জনাব নাপাহৰিব দেই কিন্তু তেনেহলে আহক স্কিনখন ক্লিন কৰিবৰ কাৰণে মই অকণমান নেমু এনেকৈ দিওঁ অকণমান দিওঁ নেমু দেখিছেনে নেমু আৰু ইয়াতে অলপ মৌ এইখিনি মৌ আৰু অকণমান দিম গাখীৰ আৰু এইখিনিৰে ভালদৰে মই স্কিনখন ক্লিন আপ কৰি ল'ম আৰু কেনেদৰে ক্লিন আপ কৰোঁ আহকচোন দেখুৱাই দিম এনেদৰে আপোনালোকে ক্লিন আপ কৰিব আৰু মৌ দিলে আমাৰ স্কিনখন উজ্জ্বল হয় আৰু গাখীৰ আমাৰ যিবিলাক মৰি যোৱা ছালবিলাক সেইবিলাক ঠিক কৰাত সহায় কৰে আৰু নেমুৱে আমাৰ স্কিনখন চাফা কৰে আৰু এনেদৰে আমি ফাৰ্ষ্ট টাইম ক্লিন আপ কৰি ল'ম মেক্সিমাম 5 to 10 মিনিট ক্লিন আপ কৰিম আৰু ক্লিন আপ কৰোঁতে আপোনালোকে এটা কথা মন কৰিব সদায় ডিঙিটো ক্লিন আপ কৰিব কাৰণ আমাৰ অকল মুখখন ঠিক হ'লে নহ'ব ডিঙি হাত আপোনালোকে যি কৰে চব কৰিব পাৰিব কিন্তু মই বিশেষকৈ ডিঙি মুখখন আৰু হাতখন এইখিনি মই ক্লিন আপ কৰোঁ ফাৰ্ষ্ট টাইম এনেদৰে ক্লিন আপ কৰি ল'ম আৰু দেখিছেনে চাওকচোন কেনেকুৱা লেতেৰা ওলাইছে কিমান অলৰেডি ফেচ ৱাছ কৰিছোঁ তথাপিও কিমান লেতেৰা 10 to 5 মিনিটছ আপোনালোকে ক্লিন আপ কৰিব মই এনেদৰে কৰোঁ আপোনালোকে কেনেদৰে কৰে সেয়া মোক জনাবচোন কমেণ্ট ছেকশ্যনত একচুৱেলি এইটো গোটেই নেচাৰেলি হয় আৰু এনেদৰে যদি আমি প্ৰত্যেক সপ্তাহতে আমাৰ স্কিনখনৰ যত্ন লওঁ তেনেহ'লে আমি পাৰ্লাৰত যোৱাৰ দৰকাৰ নাই মই ভাবোঁ আৰু সেইটো কাৰণে আপোনালোককো কৈছোঁ যদি দৈ থাকে নহয় আৰু বেছি ভাল হয় মই চকুৰ গুৰিবিলাকো দি দিওঁ একচুৱেলি কি ক'ম আৰু এতিয়া মোৰ ক্লিন আপ হৈ গ'ল আৰু এইখিনি মই 5 মিনিটৰ কাৰণে এনেদৰে ৰাখি থ'ম আৰু তাৰপিছত মুখখন ধুই আহি মই কৰিম স্ক্ৰাব আৰু স্ক্ৰাবৰ কাৰণে কি লওঁ সেয়া আপোনালোকক দেখুৱাই থাকিম তেনেহ'লে এনেদৰে 5 মিনিট আপোনালোকে ৱেইট কৰক নেক্সট আমি কৰিম স্ক্ৰাব ঠিক আছে ফাৰ্ষ্ট ষ্টেপটো শেষ কৰিলোঁ এতিয়া ছেকেণ্ড ষ্টেপৰ কাৰণে মানে স্ক্ৰাবিঙৰ কাৰণে আমি প্ৰথমতে এচামুচ চাউলৰ গুড়ি মই এচামুচ চাউলৰ গুড়িৰ পৰা অকণমান এচামুচ দিছোঁ আৰু লগতে অকণমান দিছোঁ চাউলৰ গুড়ি আৰু ইয়াৰ পাছত দিম নেমু অকণমান মচুৰ দাইলৰ গুড়ি এচামুচ এইটো মই মিক্সিত গুড়ি কৰি থৈছিলোঁ এচিকুট হালধি গুড়ি একদম এচিকুট নহ'লে কালাৰটো লাগি ধৰে সেইটো কাৰণে এচিকুট দিছোঁ অকণমান মৌ আৰু দিম গাখীৰ আৰু এইখিনিৰে প্ৰথমতে মই স্ক্ৰাবৰ কাৰণে আৰু এইখিনি মিশ্ৰণেৰে মই স্ক্ৰাব তৈয়াৰ কৰিম
এইটো হৈছে মোৰ সেকেন্ড স্টেপ এইটো স্ক্ৰাবিঙৰ কাৰণে মই এইখিনি ইনগ্ৰেডিয়েন্টছ ব্যৱহাৰ কৰোঁ এইবিলাক টটেলি আপোনালোকৰ ঘৰতে আছে ঘৰতে পোৱা সামগ্ৰী এইখিনি দেখিছেনে আৰু এইখিনিকে মই এতিয়া স্ক্ৰাবিং কৰিম আৰু আপোনালোকে ইয়াতে মোৰ হলনি চেনিও দিব পাৰে যদি মো আপোনালোকৰ ঘৰত নাই তেনেহলে আপোনালোকে ইয়াতে এচামুচ চেনি এড কৰিব আৰু চেনিও স্ক্ৰাবিং খুব ভালদৰে স্ক্ৰাবিং কৰাত সহায় কৰে আৰু ইয়া মই মুখখন ধুই আহিলোঁ চাওকচোন আগৰ তুলনাত অকণমান ক্লিন হৈছেনে আৰু এতিয়া সেকেন্ড স্টেপ মানে আমাৰ এতিয়া আহিছে স্ক্ৰাবিং আৰু স্ক্ৰাবিংটো মই কেনেদৰে কৰোঁ সেয়া আপোনালোকক দেখুৱাওঁ এয়া একচুৱেলি মোৰ কোনো ষ্টেণ্ড নাই সেইটো কাৰণে হাতেৰে ধৰিব লগা হৈছে অকণমান দিগদাৰ হৈছে ভিডিঅ'টো কৰোঁতে এয়া স্ক্ৰাবিঙৰ কাৰণে মই এনেদৰে লগাই ল'ম ফাৰ্ষ্ট টাইম মই এনেদৰে মুখত দি দিম আৰু এতিয়া এনেদৰে চাৰ্কুলৰ মাজত লাহে লাহে মই স্ক্ৰাবিং কৰিম এটা কথা মন কৰিব স্ক্ৰাবিং কৰোঁতে বহুত জোৰকৈ নকৰিব কাৰণ ইয়াতে চাউলৰ গুড়ি আছে আৰু চাউলৰ গুড়িটোত বহুত জোৰকৈ কৰিলে আমাৰ স্কিনখনে কষ্ট পাব আৰু সেইটো কাৰণে যিমান পাৰে লাহে লাহে কৰিব ডিঙিটা লগাই ল'ম একেলগে ডিঙিও স্ক্ৰাবিং কৰিম আৰু ইয়াতে হালধি আছে হালধি আমাৰ কি কৰে আপোনালোকে জানে যিবিলাকৰ মুখত পিম্পলছ আছে এইবিলাকো দূৰ কৰিব আৰু আমাৰ স্ক্ৰাবিং কমপ্লিট হৈ গ'ল আৰু এতিয়া মই অকণমান জাষ্ট 2 মিনিটমান ৰাখি মুখখন ধুই দিম আৰু ধুই আহি এটা মই পেক লগাম আৰু তাৰপিছত মই এনেদৰে মই ছাগাৰ যত্ন লওঁ আৰু যদি আপোনালোকে ভাল পায় এবাৰ ইউজ কৰি চাবচোন কিন্তু বহুত সফ্ট লাগে যেতিয়া আমাৰ এইখিনি কৰি উঠি যেতিয়া আমি মুখখন ধুম আৰু আজি মই ফেচ ৱাছ এতিয়া নকৰোঁ আৰু ইয়াৰ পিছত যেতিয়া মই পেকটো লগাম তেতিয়া মুখখন বহুত ক্লিন লাগে আৰু সঁচাকৈ কেনেকুৱা লাগে সেয়া আপোনালোকক মই দেখুৱাম তেনেহ'লে এবাৰ ট্ৰাই কৰি চাবচোন হেল্ল' গা পা ধুই আহিলোঁ দেখিছেনে মুখখন কেনেকুৱা হৈছে আপোনালোকে নাজানো চুলিবিলাক জাষ্ট ধুই আহিলোঁহে স্কিনটো আপোনালোকে কেনেকুৱা পাইছে নাজানো মই কিন্তু আগতকৈ বহুতখিনি ভাল পাইছোঁ আৰু সঁচাকৈ খুব চফ্ট লাগিছে আৰু এতিয়া মই ফেচ পেকৰ কাৰণে কি লৈছোঁ সেয়া আপোনালোকক দেখুৱাওঁ আৰু আহকচোন ফেচ পেকটো ৰেডি কৰি লওঁ তাৰ কাৰণে মই অকণমান মচুৰ দাইল এইখিনি মচুৰ দাইল লৈছোঁ আৰু ইয়াতে ডাবৰ গোলাবৰী এইখিনি দি দিম অকণমান ডাবৰ গোলাবৰী দিছোঁ আৰু এতিয়া এড কৰিম হানি মানে মৌ দিছোঁ আৰু এইখিনিৰে মই এটা পেক ৰেডি কৰিলোঁ আৰু এইটো মই এতিয়া ফেচ পেকখিনি মুখত কেনেদৰে লগাওঁ একচুৱেলি ব্ৰাছেৰে লগাব পাৰিলে বেছি ভাল হয় মোৰ তাত ব্ৰাছ নাই সেইটো কাৰণে মই হাতেৰে লগাইছোঁ এনেদৰে লগাই ল'ম ব্ৰাছ হ'লে বেছি সুবিধাজনক হয় মোৰ তাত ব্ৰাছ নাই সেইটো কাৰণে মই হাতেৰে লগাইছোঁ
আপোনালোকে এনেদৰে লগাবচোন মচুৰ দাইলটো খুব ভাল লাগে মচুৰ দাইল সানিলে আৰু ইমান স্কিনটো কিবা বহুত ভাল লাগে কি কওঁ আপোনালোকে নিজে ব্যৱহাৰ কৰি চাবচোন তেতিয়া নিজে গম পাব কেনেকুৱা লাগে এইখিনিতে লগাই দিম আৰু যেটো ফেচ পেক মই মুখত সানো সেইটো মই সদায় ডিঙিত ইউজ কৰোঁ ফেচ পেক বুলি নহয় বিশেষকৈ মই ক্ৰীম লগালেও মুখত লগোৱা বস্তুখিনি মই ডিঙিত লগামেই কাৰণ অকল মই মুখখন বগা হ'লে মই বহুত বেছি বেয়া পাওঁ সেইটো কাৰণে আপোনালোককো ছাজেষ্ট কৰিছোঁ আপোনালোকে যিটো বস্তু মুখত ইউজ কৰিব সেইখিনি আপোনালোকে অকণমান ডিঙিটো সানি দিব কাৰণ তেতিয়া দেখিবলৈ স্কিনটো ভাল লাগে আৰু অকল মুখখন মানুহৰ কিছুমান এনেকুৱা মানুহ মই লগ পাইছোঁ যিবিলাকে অকল মুখখন ইমানেই মেকআপ কৰিব যে মুখখন সিহঁতৰ চাব নোৱাৰি কিন্তু মই একচুৱেলি তেনেকুৱা কৰিলে বেয়া পাওঁ অকল মুখখন বগা হ'ব লাগিব এনেকুৱা একচুৱেলি আমি বগা হোৱাটো ইমান প্ৰয়োজনীয় নহয় আমি সদায় চাফা হ'ব লাগে মানে স্কিনটো আমাৰ যেতিয়া চাফা হৈ থাকিব তেতিয়া অট'মেটিকেলি আমাক বগা দেখিব আৰু সেইটো কাৰণে মই ভাবোঁ মানুহ সদায় চাফা হৈ থকাটো দৰকাৰ আৰু এইখিনি মই লগোৱা হৈ গ'ল আৰু এনেদৰে মই 15 মিনিট ৰাখি দিম ৰাখি দিয়াৰ পিছত মুখখন ধুই দিম আৰু এনেদৰে মই সপ্তাহত ছালৰ যত্ন লওঁ যদি আপোনালোকে এনেদৰে যত্ন ল'ব বিচাৰে তেনেহ'লে এবাৰ ট্ৰাই কৰিবচোন আৰু যদি ভাল পায় তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিব তেনেহ'লে এতিয়া মই মুখখন ধুই লওঁ আৰু দিনটো মই কি কৰিম আৰু সেয়াও মই দেখুৱাম আৰু লগতে ঠিক আছে লগ পাই লওঁ কেনেকুৱা পাইছে আপোনালোকে মোক বাৰু আৰু এতিয়া ড্ৰেছ কৰিছোঁ ভাবিছে ক'ত যাম আৰু হঠাৎ প্লেনিং হৈ গ'ল মোৰ ঘৰত যাবৰ কাৰণে আৰু এতিয়া ঘৰত যাম মানে নলবাৰী আৰু নলবাৰীত গৈ মই কি কৰোঁ সেয়া আপোনালোকক দেখুৱাম আৰু আপোনালোকে মোৰ ছালৰ যত্নটো কেনেকুৱা পালে সেইটোও জনাবচোন তেনেহ'লে ঘৰত গৈ লওঁ আৰু গৈ পাই ৰাস্তাত যদি পাৰোঁ কিবা দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম আৰু নোৱাৰিলেও ঘৰত গৈ কি পাৰোঁ আপোনালোকক দেখুৱাম তেনেহ'লে এতিয়া মই ওলাই লওঁ ঠিক আছে মই গাঁৱৰ ৰাস্তা চাওক এইখনে হৈছে আমাৰ শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা আৰু এয়া গছবিলাক দেখিছে আকাশখন দেখিছে কিমান ধুনীয়া তামোলৰ গছ নাৰিকলৰ গছ আৰু যিহেতু গাঁৱত আহিছোঁ তো গাঁৱৰ দৰে কথা ক'ম এইডাল দেখছি না নাৰিকলৰ গছ আৰু এইগিলা হ'ল আমাৰ ভাঙা ফুটা ৰাস্তাটো ভাল কৰি আছে ভাল হ'ব আৰু তো আপোনালোকে চাই থাকিব ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে সোনকালে পায় সেয়া দেখিছেনে গাঁৱৰ ৰাস্তা এই আমাৰ ঘৰটো পালোঁৱে আৰু এই পুখুৰীটোৰ কাষতে হেল্ল' আহি ঘৰ পালোঁ এয়া গাড়ীৰ পৰা নামিছোঁ চাই থাকিম মই ঘৰত সোমাইছোঁ আৰু মই ঘৰ পাই গ'লোঁ কি হৈছে মই ঘৰ সোমালোঁ আহিয়ে চাওক এইডাল ফুল আৰু এয়া বেলটো বজাই দিলোঁ ঘৰত সোমালোঁ সেইজনীয়ে কান্দি আছে কাৰণ বহুত দিনৰ মূৰত মই ঘৰ আহিছোঁ যে এইজনীয়ে কান্দিছে এইটো গুলু এইটো গুলু হাঁহি আহিছে গুলু হাঁহি দে মই গাঁৱত আহি পালোঁ আৰু মানে ঘৰত আহি পালোঁ আহি পাই এতিয়া এটা খানা আছোঁ খানাটো খাই আহোঁ মানে খানাটো কি খানা সেইটো আপোনালোকক ক'ম গাঁৱত আছোঁ না সেইকাৰণে এনেকৈ কথা ক'বই লাগিব আৰু এইটো চাওকচোন আৰু হাই ইয়াৰ পৰা লিপষ্টিক লৈ পূৰা ষ্টাইল কৰিছে আৰু বেয়া ষ্টাইল কৰিছে কাৰণ গাঁৱত খানা খাব যাব না দেখিছা নে নাই কিস্তুৱে আমাৰ ছোৱালীটোৱে কান্দি আছে
এইটাই যায় আৰু এইটো মইনু আমাৰ মইনু হাই ক হাই সেই মইনুও যাব মোৰ লগত খানা খাবৰ কাৰণে হে আৰু এটা আমাৰ কইনা মাই এইটো আমাৰ কইনা মাই কিন্তু আমি কইনা মাই বুলিয়ে মাতো সৰুৰ পৰাই সেইটো কইনা মাই খানা আছে না পুৰা ষ্টাইল কৰি ওলছি আৰু খানা খাৱা যাব আৰু সিও মাকদাৰ কাষত সেইকাৰণে পাৱাৰ হৈছে আৰু এইটো হ'ল আমাৰ চানা মাই মানে হ'ল সৰু খুৰী এইটো চানা মাই ষ্টাইল পুৰা ৰঙা লিপষ্টিক লৈছে ৰঙালাত পাতি মই অলপ লৈছোঁ এতিয়া খানা খাবৰ কাৰণে যাওঁ আৰু খানাত যদি পাৰোঁ অলপ দেখুৱাম এয়া ৰ'দৰ পোহৰ মানে হা কি খবৰ অঁ বিয়া খাব যাওঁ আমি তো আমি যাই লওঁ আৰু খানাত যদি পাৰোঁ অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এহা আমাৰ শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছৰে ভৰা এইবিলাক চাৰিওফালে গছ গছনি এয়া পুখুৰী চাৰিওফালে মাজে মাজে ৰ'দ ওলাইছে কিন্তু গাঁওখনত আহি সঁচাই ভাল লাগিছে ৰাস্তাবিলাক বনাই আছে আমাৰ ৰাস্তাটো বহুত দিনৰ মূৰত হ'ব এনেকৈ ধৰি আছোঁ কাৰণ ৰ'দটো মানে বহুত ৰ'দ সেইটো কাৰণে এই খুৰীয়ে এনে কিবা কিবি কৈ আছে আৰু আমি খাই লৈ এতিয়া বহিছোঁ খাই লৈ ৰেডি চব এতিয়া ঘৰত যাবৰ কাৰণে ৰেডি হৈছোঁ এই খুৰীমা বহিছে এইটোৱে ঘৰ আচলতে এনেকৈ সোমাই গ'লে ভিতৰত খানা চলি আছে ইমান দেখিব নাথাকোঁ আৰু ইমান দেখে নাথাকোঁ মানে এইটো গাঁৱত আছোঁ না ইমান লিখিত থাকিব নালাগে আচলতে লিখিত ওলাই যায় তাতে থাকোঁতে বেয়া হৈ গৈছে কথিত ভাষাবিলাক কওঁ মাজে মাজে তাতে কওঁ নহয় এতিয়া গাঁও আছে না নিজৰ জেগা আছে ভাষাবিলাক নকওঁ কওঁ শুৱলাবিলাক ইয়াতে নকওঁ মানুহবিলাক যাই আছে অঁ সেই লেংগুৱেজবিলাক নকওঁ সেইটো বেলেগ লেংগুৱেজ আমাৰ ভাষাৰ তো খানাত আছিল দালি ভাত তৰকাৰী ৰঙালাও আলু মটৰ আৰু ঔটেঙাৰ টেঙা এখন আছিল আৰু মাছ আছিল গাখীৰ আছিল লালমোহন আছিল পায়স লাড়ু পিঠা কিন্তু ঘৰলৈকে লৈ আহিছোঁ কটন মডেল সবাই খানি চিমি অৱস্থা নাই কাৰণ বহুত গৰম বহুত বেছি গৰম চাইলা এখন দিছে ৰাস্তাটোত মানে পুৰা বালা দিছে আৰু এতিয়া ঘৰত যাম যাই পেলাই অলপমান ঘুমাম অলপমান মানে কি কৰোঁ আৰু হেল্ল' এতিয়া যাবৰ সময় আহি গ'ল আৰু যাবৰ সময়ত মোৰ মায়ে বনালে বৌয়ে বনালে মায়ে মাংস বনালে বৌয়ে ৰুটি বনালে আৰু সঁচাকৈ খাই বহুতেই ভাল লাগিল অলৰেডি মোৰ খোৱা ফিনিছে হৈ গ'ল তথাপিও ভাবিছোঁ ভ্লগটো আজি শেষ কৰিব লাগিব আৰু এইখিনি দেখুৱাই মই আজি মোৰ ভ্লগটো শেষ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকে মোৰ ভ্লগটো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা মানে বেল আইকনটো ক্লিক কৰি অন কৰি দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে সোনকালে পায় তেনেহ'লে চাওকচোন আজি কি খালোঁ এয়া দেখিছে হৈছে ছাগলী মাংস পুৰি খাই ফিনিছে কৰিলোঁ এইখিনি বাকী থাকিল আৰু এইবিলাক আমাৰ বৌ দিৱাল আৰু লগতে এইবিলাক এইটো মা কাষতে আছে সেইজনী বৌ কাষতে আছে অকণমান এন্ধাৰ পাইছে মোৰ ফ্লেছটো একচুৱেলি অফ হৈ আছে তেনেহ'লে সঁচাকৈ খাই বহুত ভাল লাগিছে অকণমান আপোনালোকক খোৱাটো দেখুৱাই দিম এয়া খাই ভালে লগতে তেতেলীৰ আচাৰ মায়ে নিজে বনোৱা তেনেহ'লে আৰু কি ক'ম তো মোৰ খোৱা অলৰেডি ফিনিছ হ'ল আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বাৰে বাৰে এইটো কথা ৰিপিট কৰি থাকিব একচুৱেলি সেই প্ৰয়োজনে নাই তথাপিও কৈছোঁ তেনেহ'লে আজিলৈকে এইখিনিতে বাই বাই গুড নাইট লাভ ইউ অল বাই বাই